নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে তলৰ কোনখন গ্ৰন্থ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত? তলৰ কোনখন গ্ৰন্থ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, অঘৰী আত্মাৰ কাহিনী। মনত ৰাখিব, অঘৰী আত্মাৰ কাহিনীৰ লিখক হৈছে সৈয়দ আব্দুল মালিক। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ লিখক হৈছে কাঞ্চন বৰুৱা। তুমিৰ লিখক হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী আৰু আপোন সুৰৰ লিখক হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন গ্ৰন্থ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নহয়? তলৰ কোনখন গ্ৰন্থ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নহয়? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, প্ৰতিমা। মনত ৰাখিব, প্ৰতিমা গ্ৰন্থখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নহয়। এই প্ৰতিমা গ্ৰন্থখন চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত। মনত ৰাখিব, প্ৰতিমা গ্ৰন্থখন চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত। আৰু আন যি তিনিখন আছে ইয়াৰুংগম, মৃত্যুঞ্জয় আৰু ৰাজপথে ৰঙিয়াই, এই তিনিখন গ্ৰন্থৰ লিখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন গ্ৰন্থ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত নহয়? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, গোলাম। মনত ৰাখিব, গোলাম গ্ৰন্থখন মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত নহয়। এই গ্ৰন্থখনৰ লিখক হৈছে সৌৰভ কুমাৰ চলিহা। ইয়াৰ আন যি তিনিখন গ্ৰন্থ আছে মামৰে ধৰুৱা তৰোৱাল, নীলকণ্ঠ ব্ৰজ, আধা লিখা দস্তাবেজ, এই তিনিখন গ্ৰন্থ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে গৃহযুদ্ধ গ্ৰন্থ কাৰ দ্বাৰা ৰচিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, কনক সেন। মনত ৰাখিব, গৃহযুদ্ধ নামৰ গ্ৰন্থখন কনক সেনে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অঘৰী আত্মাৰ কাহিনী উপন্যাস কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 1972 চনত। মনত ৰাখিব, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনে 1972 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, 1968 চনত অলকানন্দা গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াৰ লিখক হৈছে নলিনীবালা দেৱী। 1969 চনত মঞ্চ লেখ নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াৰ লিখক হৈছে অতুল চন্দ্ৰ হাজৰিকা। আৰু 1974 চনত গোলাম নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াৰ লিখক হৈছে সৌৰভ কুমাৰ চলিহা। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে 2022 চনত কোনখন গ্ৰন্থ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ফুল সত্য। মনত ৰাখিব, 2022 চনত
ফুল সত্য গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ফুল সত্য গ্ৰন্থখনৰ লিখক হৈছে মনোজ কুমাৰ গোস্বামী আৰু 1920 চনত বেংচাতা নামৰ উপন্যাসখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লিখক হৈছে অপূৰ্ব কুমাৰ শইকীয়া 2021 চনত ইয়াত এখন অৰণ্য আছে এই গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লিখক হৈছে অনুৰাধা শৰ্মা পূজাৰী আৰু 2019 চনত চাণক্য নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লিখক হৈছে জয়শ্ৰী নেক্সট কুৱেশ্যনটিত আছে দেওলাংখুই গ্ৰন্থই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল দেওলাংখুই গ্ৰন্থখনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2008 চনত মনত ৰাখিব দেওলাংখুই গ্ৰন্থখনে 2008 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই গ্ৰন্থখনৰ লিখক হৈছে ৰীতা চৌধুৰী আৰু 1996 চনত অভিযাত্ৰী নামৰ গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লিখক হৈছে নিৰুপমা বৰগোহাঁই 1994 চনত মধুপুৰ বহুদূৰ এই গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লিখক হৈছে শিলভদ্ৰ অৰ্থাৎ ৰেৱতী মোহন দত্ত আৰু 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ লিখক হৈছে নিৰ্মল প্ৰভা বৰদলৈ নেক্সট কুৱেশ্যনটিত আছে সূৰ্যমুখী স্বপ্ন গ্ৰন্থখন কাৰ দ্বাৰা ৰচিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি সৈয়দ আব্দুল মালিক মনত ৰাখিব সূৰ্যমুখী স্বপ্ন গ্ৰন্থখন সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত নেক্সট কুৱেশ্যনটিত আছে ৰংপুৰীয়া কথা কয় এই গ্ৰন্থখনৰ লিখক কোন ৰংপুৰীয়া কথা কয় গ্ৰন্থখনৰ লিখক কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পদ্মধৰ চলিহা মনত ৰাখিব ৰংপুৰীয়া কথা কয় গ্ৰন্থখনৰ লিখক হৈছে পদ্মধৰ চলিহা নেক্সট কুৱেশ্যনটিত আছে ৰম্যভূমি গ্ৰন্থ কাৰ দ্বাৰা ৰচিত ৰম্যভূমি গ্ৰন্থখন কাৰ দ্বাৰা ৰচিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ভৱেন্দ্ৰনাথ শইকীয়া মনত ৰাখিব ৰম্যভূমি গ্ৰন্থখনৰ ৰচক হৈছে ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যনটিত আছে গৃহযুদ্ধ গ্ৰন্থ কাৰ দ্বাৰা ৰচিত গৃহযুদ্ধ গ্ৰন্থখন কাৰ দ্বাৰা ৰচিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কনক সেন ডেকা মনত ৰাখিব গৃহযুদ্ধ গ্ৰন্থখন কনক সেন ডেকাৰ দ্বাৰা ৰচিত নেক্সট কুৱেশ্যনটিত আছে ভাৰতত এতিয়া কিমান ৰামচাৰ স্থান আছে ভাৰতত এতিয়া কিমান ৰামচাৰ স্থান আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 85টা মনত ৰাখিব বৰ্তমান ভাৰতত 85টা ৰামচাৰ স্থান আছে ইয়াৰ লগতে আপোনালোকে অসমত বৰ্তমান ৰামচাৰ স্থান কেইটা আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনটিত আছে শেহতীয়াকৈ আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কোনে দায়িত্ব লৈছে শেহতীয়াকৈ আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কোনে দায়িত্ব লৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিনয় মোহন কোৱাত্ৰা মনত ৰাখিব শেহতীয়াকৈ আমেৰিকাত ৰাষ্ট্ৰদূত হিচাপে বিনয় মোহন কোৱাত্ৰাই দায়িত্ব লৈছে নেক্সট কুৱেশ্যনটিত আছে কোনবোৰ অনুচ্ছেদত নাগৰিকত্ব সংশোধনী আইনৰ কথা উল্লেখ কৰা হৈছে কোনবোৰ অনুচ্ছেদত নাগৰিকত্ব সংশোধনী আইনৰ কথা উল্লেখ কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 5 নং অনুচ্ছেদৰ পৰা 11 নং অনুচ্ছেদৰ ভিতৰত মনত ৰাখিব কুৱেশ্যনটিত আছে কোনটো ক্ৰিয়াৰ সৈতে সম্পৰ্কিত পিআৰ শ্ৰীজেছ কোনটো ক্ৰিয়াৰ সৈতে সম্পৰ্কিত পিআৰ শ্ৰীজেছ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হকী মনত ৰাখিব পিআৰ শ্ৰীজেছ হকী খেলৰ সৈতে সম্পৰ্কিত বা জড়িত কুৱেশ্যনটিত আছে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কোনটো আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কোনটো অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মাউণ্ট কিলিমানজাৰো মাউণ্ট কিলিমানজাৰো মনত ৰাখিব আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগটো হৈছে মাউণ্ট কিলিমানজাৰো নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশৰ বিজ্ঞানীয়ে প্লাষ্টিক ফকি ফেকুৰ আৱিষ্কাৰ কৰিলে কোনখন দেশৰ বিজ্ঞানীয়ে প্লাষ্টিক ফকি ফেকুৰ আৱিষ্কাৰ কৰিলে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি জাৰ্মানী মনত ৰাখিব জাৰ্মানীৰ বিজ্ঞানীয়ে প্লাষ্টিক ফকি ফেকুৰ আৱিষ্কাৰ কৰিছে